কৃষ্ণ হৰি ৰাম হৰি সন্তোষাৰ্থী হয় অন্ন ব্ৰহ্ম সাৰ অন্ন ব্ৰহ্মই কৰি আছে জগতক উদ্ধাৰ দেৱত তীৰ্থত কৰি ভকতে বৰ ভকতক ভজিলে গুছে কৰ্ম ভকতক ভজিলে গুছে কৰ্ম কৃষ্ণ প্ৰভু তোমাৰ দুখনি চৰণত আজি এই সেৱকীয়ে সমীপৰে হাতোলা বা বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি ইয়াতে বোলে এজনক গুৰু আসনত বহুৱাই এগছি বন্তি প্ৰজ্বলন কৰাৰ নিমিত্তে আৰু বোলে ধূপ দণ্ড অৰ্চাৰ সহিতে এখনি কল্পতৰু ভাগৱত স্থাপন কৰাই ভাগৱতৰ গুৱাপান টোপোলা অৰিহণা আগবন কৰি আৰু এখনি নৈবেদ্য শৰাই কলকুঁহিয়া মাহ প্ৰসাদ উপকৰণা ইত্যাদি সজুৱাই লগতে গুৰু দেৱ নামভকত বুলি চাৰিখনিকৈ থুৰীয়া তামোল সজুৱাই আৰু ইয়াতে অন্ন প্ৰসন্নৰ কাৰণে বোলে এমুঠি অন্ন প্ৰকান্ন কৰি ইয়াতে আগবন কৰি ইয়াত এভাগী বিষ্ণু সেৱাৰে প্ৰণিপাত জনোৱা হৈছে ইয়াৰ কাৰণ নিমিত্তনো কি আজি এই সেৱকীৰ বোলে পিতৃ মাতৃ কুলাৰ শুৱনি কৰি এগৰাকী কন্যা সন্তান তেওঁ আজি মাহত ভৰি দিছে সেই কন্যা সন্তানগৰাকীক আজিৰ পৰা বাপ বৈষ্ণৱৰ আশীৰ্বাদ আৰু ভগৱন্তৰ আশীৰ্বাদত আজিৰ পৰা বোলে অন্ন মুখত দিবৰ কাৰণে আয়োজন কৰা হৈছে আৰু সেই হেতুকে এভাগী সেৱা প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ লোৱা হৈছে এই সেৱাত যেন হৰিগুৰু প্ৰসন্ন লভি গ্ৰহদোষ কালদোষ দৈৱ দুখকে আদি কৰি বাৰ নক্ষত্ৰ গ্ৰহ তৰাকো শুভ মংগলময় কৰি গোলক্ষ্মীকো গৃহলক্ষ্মী কৰি অন্নবস্তে আবৃত্ত কৰি এই বালিকা শিশুগৰাকীকো বিদ্যাই বিগতিয়ে লাগ দি ৰাজকাৰ্যত জয়যুক্ত হ'বৰ কাৰণেহে গোবিন্দে কৃপা কৰিব লাগে আৰু কৃষ্ণ হৰি সন্তোষাৰ্থী আৰু কৈছে বোলে শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰমৰ গুৰু আজি মহাপুৰুষ গুৰু দুজনাই অসমৰ বিভিন্ন ঠাইত থানথুল সত্ৰ নামঘৰ মণিকূট স্থাপন কৰি নৱবৈষ্ণৱ ভকতসকলক একত্ৰিত কৰি আজি এই অন্নপ্ৰসন্নৰ যি কৰ্ম এই কৰ্মবোৰ কৰি দিবলৈ আদেশ অনুমতি জনাই তেৰা বৰ্তমান বৈকুণ্ঠগামী হৈ আছে সেই গুৰু দুজনা আদেশ মৰ্মে আমি এই কৰ্মভাগী কৰিব নোৱাৰিলেও আভাস মাত্ৰ চিহ্ন দেখাই এই কৰ্মভাগী আয়োজন কৰা হৈছে আৰু সেৱক পৰিয়ালটিয়েও ইয়াতে বোলে গুৱাপান টোপোলা অৰিহণা লগতে মাহ প্ৰসাদ উপকৰণা দ্ৰব্য সেই গুৰু দুজনালৈও আগবন কৰি এভাগী সেৱাৰে প্ৰণিপাত জনাইছে এই সেৱাত সেই গুৰু দুজনা সন্তোষ লভি যি বৈকুণ্ঠত আছে সেই বৈকুণ্ঠৰ পৰাই সেৱকীৰ লগতে কন্যা সন্তানগৰাকীকো পিতৃ মাতৃ কুলাৰ শুৱনি কৰি ৰাখি থাকিবলৈহে আশীৰ্বাদ কৰিব লাগে আৰু আশীৰ্বাদৰ দ্বাৰাই সবাৰুটিৰে কণ্ঠত বোলে গুৰু লাগ দি আৰু এই কন্যা সন্তানগৰাকীকো বোলে সৰস্বতী মাতৃ কণ্ঠত লাগ দি বিদ্যাই বিগতিয়ে উন্নতি বিধান কৰি থাকিবলৈহে গুৰু দুজনায়ো কৃপা কৰিব লাগে আৰু কৃষ্ণ শ্ৰী শ্ৰী গুৰু হৰি সন্তোষাৰ্থী হৰি বোলা হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম হৰি সন্তোষাৰ্থী কৃষ্ণ কৃষ্ণ হৰি ৰাম হৰি সন্তোষাৰ্থী
তই লগাই মানে দিব নোৱাৰি দে তই সেইটো লগাই দিলেও হ'ব সোমাই দিলেও হ'ব একো নাই কোমল বস্তু অলপ লগাই কিবা বাকী আছে ডাবুল খাবি বেছি দিয়া নাই ধান সেইখিনি আঁতৰাই দিয়া এই কলমডাল ভৰাই দিয়া কলমডাল পাইছে তিনিবাৰ খুৱাই দিয়া হ'ব আজি পাইছে মিঠা চুকা এই ৰসগোল্লা অকণমান খুৱাই দিয়ক সেইটো
পুৰা চলি দিব পেহী পেহী মামাম খুৱাইছে পেহীয়ে ন পেহীয়েকে মামাম খুৱাইছে এয়া পেহী হয় খোৱা খোৱা পেহী মিঠা খুৱাই দিয়া মিঠা হৈ গ'ল অকল আঙুলিটো চলে খাবি আঙুলিটো নেলাগে ৰ ৰসগোল্লা অকণমান খুৱাই দে হ'বই হ'ব গোটেইখনকে ভাত লাগে কৈছে হ'ব হ'ব মেলি মেলি সোঁহাতে এটা হেৰি মিঠা লাগি আছে ককায়েকে পইচা দিলে চোলা পেণ্ট দিলে খোৱা খোৱা আইতাকৰ হাতে খোৱা এইবাৰ আইতাকৰ পাল ন খোৱা আইতাকৰ হাতে খোৱা আম কৈ দিয়া সেই কি জানি চাহ খাবলৈ ন এই ৰসগোল্লাখিনি থাপ মাৰিব লয় আৰু গোল গোল পাই এইটো বস্তু ভাল বুলি গম পাইছে খালি আমাৰ যিটো চলে আমাৰ অসমীয়া সমাজত সেইটোহে নোখোৱালি দেওৰস প্ৰেজেণ্ট প্ৰেজেণ্ট বয় 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 Okay.
অকণমান তাৰপৰা খুৱাই দিয়া অকণমান খুৱাই দিছোঁ আৰু লাগে আৰু লাগে অঁ খোৱা টোপনি আহিছে না বৰ মনত দেই নথবা দেই নাতি আকৌ নাতি ন